প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জোসেপ্পি কণ্টেৰ মাজত ভাৰ্চুৱেল পদ্ধতিৰে দ্বিপাক্ষিক শীৰ্ষ সন্মিলন গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়ত পাৰস্পৰিক মত বিনিময় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহয় বুলি জেনেৰেল বিপিন ৰাৱতৰ মন্তব্য বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৫.১৫% বৃদ্ধি দেশত আৰোগ্যৰ হাৰ ৯২.৩২%। নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এটা বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোভিড-19 মহামাৰী বিশ্বৰ বুৰঞ্জীত দ্বিতীয় মহাযুদ্ধৰ লেখিয়াকৈ সংকটৰ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টেৰ সৈতে কালি ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত দ্বিপাক্ষিক বিষয় সম্পৰ্কীয় শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড-19ৰ পৰিস্থিতিত ইটালীত প্ৰাণ হেৰুৱাবলগীয়া হোৱা লোকসকলৰ বাবে ভাৰতৰ হৈ দেশখনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ইটালীয়ে কোভিড পৰিস্থিতি সুচাৰুৰূপে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি সফলতা অৰ্জন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড পৰৱৰ্তী পৰিস্থিতিত ভাৰত তথা ইটালীৰ লগতে বিশ্বৰ সকলো দেশ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইয়াৰ মুখামুখি হ'বৰ বাবে সকলো উপযোগী ব্যৱস্থা গ্ৰহণ কৰাত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আনহাতে কালি সন্ধিয়া ভাৰতৰ ইউৰোপ পাশ্চাত্যৰ দায়িত্বত থকা যুটীয়া সচিব সন্দীপ চক্ৰৱৰ্তীয়ে সাংবাদিকৰ আগত কয় যে ভাৰত আৰু ইটালীৰ মাজত বিভিন্ন ক্ষেত্ৰত 15খন চুক্তি সম্পাদিত হৈছে নতুন প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তিৰ ক্ষেত্ৰত ইটালী ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ বুলিও তেওঁ জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইআইটি দিল্লীৰ 51 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভিডিঅ' কনফাৰেন্স যোগে দিনৰ 11 বজাত হ'বলগীয়া এই সমাৱৰ্তনত শিক্ষা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও অংশগ্ৰহণ কৰিব সমাৱৰ্তন অনুষ্ঠানত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা 2000ৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰাৰ উপৰি পিএইচডি এমটেক MBA, BTech আদি পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰী প্ৰদান কৰা হ'ব প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান জেনেৰেল বিপিন ৰাৱতে কৈছে যে সীমান্তত চলি থকা বিবাদ আৰু অপ্ৰৰোচিত সামৰিক কাৰ্যকলাপৰ দ্বাৰা বৃহৎ সংঘাত সৃষ্টিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানগৰাকীয়ে কয় যে ভাৰতীয় সেনা সদা সষ্টম হৈ থকাৰ ফলত আৰু সেনাবাহিনীৰ কঠোৰ স্থিতিৰ বাবে চীনা বাহিনীয়ে অপ্ৰত্যাশিতভাৱে আৰম্ভ কৰা পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হৈছে জেনেৰেল ৰাৱতে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰাৰ দৰে যিকোনো কাৰ্যকলাপ ভাৰতে কেতিয়াও সহ্য নকৰে নিৰাপত্তাৰ দিশত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ ভাৰতে সাহসেৰে মুখামুখি হৈ অহা বুলিও জেনেৰেল ৰাৱতে মন্তব্য কৰে Consequences of its misadventure in Ladakh because of the Indian Defence Forces firm and strong response. Our posturing is unambiguous. We will not accept any shifting of the line of actual control. In the overall security calculus, border confrontations, transgressions and unprovoked tactical military actions spiraling into a larger conflict cannot therefore. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসম ৰাজ্যিক পৰিবহণ নিগমৰ 20খন বিলাসী মাৰ্চিডিজ বেঞ্জ বাছৰ সেৱা পতাকা জোকাৰি শুভাৰম্ভ কৰে এই বাছকেইখন গুৱাহাটীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ উপৰি শিলচৰ ডিব্ৰুগড় যোৰহাট ধুবুৰী হোজাই লখিমপুৰ তেজপুৰ আৰু পাহাৰীয়া অঞ্চল ডিফু আৰু হাফলঙলৈ চলাচল কৰিব এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এনে যাতায়াত ব্যৱস্থাৰ কাৰ্যকাৰিতাৰ লগত ৰাজ্যখনৰ উন্নয়ন নিহিত হৈ আছে তেওঁ আশা প্ৰকাশ কৰে যে অসম ৰাজ্যিক পৰিবহণ নিগমে যাত্ৰীক উপযুক্ত সা-সুবিধা প্ৰদান কৰিবলৈ সমৰ্থ হ'ব আৰু ৰাজহ সংগ্ৰহেৰে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাত অৰিহণা যোগাব মুখ্যমন্ত্ৰীয়ে কৰ্কট ৰোগীৰ সুবিধাৰ বাবে গুৱাহাটীৰ পৰা মুম্বাইলৈ এখন বাছৰ চলাচলৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে লকডাউনৰ সময়ত 2,46,000 লোকক পোনপটীয়াভাৱে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে অনুষ্ঠানত পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰয় উপাধ্যক্ষ হৰিচৰণ বড়ো পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী আৰু মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত আছিল কৰিমগঞ্জৰ পৰা
ধেমাজিৰ পৰা জুনাইৰ পৰা ধুবুৰীৰ পৰা হাফলঙৰ পৰা ডিফুৰ পৰা ডিব্ৰুগড়ৰ পৰা শদিয়াৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া আপোনালোকৰ বাছে আমাৰ বিভিন্ন ঠাইত ৰৈ থকা অসমৰ যাত্ৰীসকলক এঠাইৰ পৰা আন ঠাইলৈ সময়মতে আপোনালোকে যদি তেখেতসকলক সেৱা আগবঢ়াব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে মানুহে ক'ব যে এছটিচিৰ ওপৰত আমি আস্থা ৰাখিব পাৰোঁ এছটিচিয়ে সময়মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ভাৰ্চুৱেল পদ্ধতিৰে ডিব্ৰুগড়ৰ চাবুৱাস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ এটা ৱেবছাইট মুকলি কৰে ৱেবছাইটটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে শক্তিশালী যাত্ৰা আৰম্ভ কৰা অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ে অকল ক্ৰীড়াখণ্ডৰে নহয় বৰঞ্চ ইয়াৰ আনুষংগিক দিশসমূহ বিকশাই তোলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সমৰ্থ হ'ব এই বিশ্ববিদ্যালয়ে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষাৰ্থীসকললৈ সুনাম কঢ়িয়াই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ক্ৰীড়াই মানৱতাৰ লগতে সামাজিক জীৱনো উজ্জীৱিত কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধ্যাত্মিক গুৰু অনিৰুদ্ধদেৱৰ নামেৰে বিশ্ববিদ্যালয়খনৰ নামকৰণ হোৱাটো অৰ্থবহ হৈছে এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জে.পি. বাৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল by inaugurating this website online. Today is a very, I think, glorious day for the university because today is the day when we have started our website. Now this university. খন্তেক বিৰতিৰ পাছত বাতৰি পৰৱৰ্তী অংশলৈ উভতি আহিছো আজি বিহাৰ বিধানসভাৰ তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ কঠোৰ নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছে পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ নিয়াৰিকৈ তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ নিৰ্বাচন বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আজি কিষাণগঞ্জ কাটিহাৰ মাধেপুৰা আৰু সুপলকে ধৰি 15খন জিলাৰ 78টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে এই সমষ্টিকেইটাত 2,35 লাখ ভোটদাতাই 110 গৰাকী মহিলাকে ধৰি 1204 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যখনৰ বাল্মীকিনগৰ সংসদীয় আসনখনৰ বাবেও আজি উপনিৰ্বাচন অনুষ্ঠিত হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া এইচ.আৰ. শ্ৰীনিবাসাই জানিবলৈ দিয়া মতে বিয়লি 6 বজালৈ ভোটগ্ৰহণ সম্পন্ন কৰা হ'ব যদিও নক্সাল প্ৰভাৱিত সমষ্টি বাল্মীকিনগৰ ৰামনগৰ সিমৰি বখতিয়াৰপুৰ আৰু মহিষী এই 4টা সমষ্টিৰ ভোটগ্ৰহণ বিয়লি 4 বজাত সামৰণি পৰিব বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰা সম্পৰ্কে যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহ কেইবামাহো বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰাৰ বাবে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ সৈতে আলোচনাৰ পাছত কণ্টেইনমেণ্ট জোনৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে পুনৰ মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ এনে নীতি নিৰ্দেশনাত স্বাস্থ্য মন্ত্ৰণালয় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু শিক্ষা মন্ত্ৰণালয়ে অনুমোদন জনাইছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে শিক্ষা প্ৰতিষ্ঠান ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত লোকসকলক এই নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে ধুবুৰীৰ ৰাজা কাটলিৰ কালাহাট গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত কালি বিজেপিৰ কিষাণ মৰ্চাৰ ধুবুৰী জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় কিষাণ মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি অমিত আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কিষাণ মৰ্চাৰ জিলা প্ৰভাৰী ৰাজেন্দ্ৰ নাথ আৰু সহকাৰী প্ৰভাৰী নিতুল ডেকাই অংশগ্ৰহণ কৰে সভাত কৃষি আইনে কৃষক ৰাজ্যক কেনেদৰে সহায় কৰিব সেই সন্দৰ্ভত আলোচনা কৰাৰ লগতে আন ভালেমান বিষয় আলোচনা কৰা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈৰ জীৱন আৰু কৰ্মৰাজি বিষয়ত বিচ্ছুৰিত আভা নামৰ এখন অভিনন্দন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গুৰুজনাৰ সৃষ্টিত থকা সৌন্দৰ্যই মানুহৰ মন আৰু শৰীৰ পৰিষ্কাৰ কৰে বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ আশা আকাংক্ষা বৃদ্ধি কৰিছে যদিও ইয়াৰ বিপৰীতে সহিষ্ণুতাৰ গুণ কমি যোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বিধায়িকা আঙুৰলতা ডেকা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল সৃষ্টিতে তেখেতৰ সৌন্দৰ্যটো আমি প্ৰত্যক্ষ কৰিব পাৰোঁ কিমান ধুনীয়া মন আৰু শৰীৰ পৰিষ্কাৰ কৰিব লগা হ'লে
গুৰু ভক্তিৰ প্ৰয়োজন পৃথিৱীত কোনো চাবোন কোনো কসমেটিক আইটেমে আপোনাক পৰিষ্কাৰ কৰিব নোৱাৰে হয়নে গতিকে এইবিলাক কথা আমি সকলোৱে চৰ্চা কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক এই কথাবিলাক তেখেতসকলক বুজাই তুলিব লাগিব আৰু তেখেতসকলক ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৫.১৫% বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে কালিৰ দিনটোত ৰাজ্যত 4 গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় মৃত্যু হোৱা লোককেইজনৰ ভিতৰত শিৱসাগৰ জিলাৰ 2 গৰাকী ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ 1 গৰাকীকৈ লোক আছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে কালি 926 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা 2,381 লৈ বৃদ্ধি পাইছে আনহাতে কালিৰ দিনটোত 25,883 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 335 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 2,08,389 লৈ বৃদ্ধি পাইছে ৰাজ্যখনত সম্প্ৰতি 7,067 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৰাজ্যত এতিয়ালৈকে 938 গৰাকী ৰোগীৰ মৃত্যু হৈছে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 92.32% লৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ 55,000 কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 77,65,966 লৈ বৃদ্ধি পাইছে সম্প্ৰতি 5,20,777 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা 84,11,724 লৈ বৃদ্ধি পাইছে আৰু এই পৰ্যন্ত 1,24,985 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি ন্যায়াধীশ ননী টাগিয়া আৰু ন্যায়াধীশ মনীষ চৌধুৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৰাষ্ট্ৰপতিৰ অনুমোদন মৰ্মে আইন আৰু ন্যায় মন্ত্ৰণালয়ে জাৰি কৰা অধিসূচনা অনুসৰি নৱনিযুক্ত ন্যায়াধীশ 3 গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনাৰে পৰা তেওঁলোকৰ নিযুক্তি কাৰ্যকৰী হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালি পৰ্যটকৰ বাবে মুকলি কৰা হয় পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে বন্যপ্ৰাণী সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণত চৰকাৰে বিশেষ গুৰুত্ব দিছে অনুষ্ঠানত দৰং বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় আজি এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত তেখেতসকলে প্ৰিন্সিপাল ষ্টেট কনজাৰভেটৰ অফ ফৰেষ্ট তথা হেড অফ ধেমাজি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ মণ্ডল এজনক দুৰ্নীতি নিবাৰক শাখাই কালি গ্ৰেপ্তাৰ কৰে মাটি সম্পৰ্কীয় কাম-কাজ সম্পাদনত উৎকোচ লৈ থকা অৱস্থাত হাতেলোতে ধৰা পেলাই ভাস্কৰ চাংমাই নামৰ মণ্ডলজনক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ত ৰেলযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ভালেকেইখন অতিৰিক্ত ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে কাটিহাৰ আৰু দিল্লীৰ আনন্দ বিহাৰৰ মাজত বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে তদুপৰি দেশৰ আন ভালেমান ঠাইৰ মাজতো বিশেষ ৰেলগাড়ী চলাচল কৰোৱাৰ লগতে ইয়াৰ সংখ্যা বৃদ্ধি কৰা হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত পথ সুৰক্ষা বাহিনীয়ে দুৰ্ঘটনা প্ৰবণ বিভিন্ন ঠাই পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ বুজ লয় এই অভিযানত অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তা কল্যাণ দত্ত আদি বিষয়াসকলে অংশগ্ৰহণ কৰে আপুনি সব না এইপিনে কিমান দৰ আৰু এইপিনে কিমান দৰ এইফালে ক্ৰছ কৰা সেইটো আপুনি বলে আপুনি কি ৰং সাইডে আহিব নেকি নাই মই তো আপুনি যদি আহোতে এখন বাইকক খুন্দা মাৰি দেখি হ'ব আপোনাক বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টেৰ মাজত ভাৰ্চুৱেল পদ্ধতিৰে দ্বিপাক্ষিক শীৰ্ষ সন্মিলন গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়ত পাৰস্পৰিক মত বিনিময় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহয় বুলি জেনেৰেল বিপিন ৰাৱাটৰ মন্তব্য
বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.15% বৃদ্ধি দেশত আৰোগ্যৰ হাৰ 92.32%। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, সঘনাই সাবুনেৰে হাত ধুৱক অথবা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।